প্ৰিয় দৰ্শক বন্ধু বান্ধৱীসকল, আজি এটা শিক্ষা দৰ্শন ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয় সহযোগ কৰিব। আশা কৰোঁ এই ভিডিঅ'টো আমাৰ যিসকল ছাত্ৰ ছাত্ৰী উঠি অহা কণ কণ ল'ৰা ছোৱালী, এওঁলোকৰ যিটো মোবাইল ফোনৰ প্ৰতি এডিকশ্যন হৈছে, আসক্তি, এই আসক্তিটোৰ কাৰণে আমি গোটেই পিতৃ মাতৃ, অভিভাৱক, শিক্ষক আৰু সামাজিক যিসকল ব্যক্তি, এই প্ৰত্যেক ব্যক্তিসকলে আমি চিন্তা চৰ্চা কৰিছোঁ যে এই সামাজিক ব্যাধিটো কেনেকৈ গুচাব পৰা যায়। গতিকে আমি কেইটামান আমাৰ অভিভাৱক আৰু শিক্ষক বন্ধুসকল আৰু ঘৰৰ পিতৃ মাতৃসকলক আমি কেইটামান বহুমূলীয়া প্ৰশ্ন অৱতাৰণা কৰিব খুজিছোঁ। এই প্ৰশ্ন অৱতাৰণা এইটো সন্দৰ্ভতে কৰা হওক যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতে যাতে তেওঁলোকে মোবাইলৰ এই সস্তীয় আসক্তিৰ পৰা মুক্ত পাব পাৰে, আমি তেওঁলোকক যাতে শিক্ষকতা দিশত, গুণগত দিশত আগবঢ়াই নিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই ভিডিঅ'টো ইয়াত অৱতাৰণা কৰিব বুলি ভাবিছোঁ। বন্ধু বান্ধৱীসকল আৰু বিশেষকৈ আমাৰ মাতৃসকল, আপোনাসকলৰ ওচৰত আমাৰ শিক্ষা দৰ্শনৰ পৰা এটা সামাজিক জৰীপ চলাই এটা লক্ষ্য কৰা হৈছে, এটা অনুমান কৰা হৈছে যে প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে দিনটোৰ 12 ঘণ্টাৰ সময়ত প্ৰায় 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় মোবাইল ফোনত আবদ্ধ থাকে। কিন্তু এই সমস্যাটো প্ৰত্যেকেই অনুভৱ কৰিছে, শিক্ষকেও অনুভৱ কৰিছে, অভিভাৱকে অনুভৱ কৰিছে, সামাজিক ব্যক্তিসকলে অনুভৱ কৰিছে। কিন্তু এই অনুভৱ কৰাৰ পিছতো আমাৰ অভিভাৱকসকলে আজি কিবা ব্যৱস্থা কৰিম, কালি কিবা ব্যৱস্থা কৰিম, এই চিন্তা কৰি বছৰৰ পিছত বছৰ, মাহৰ পিছত মাহ দিন অতিবাহিত কৰিছে। কিন্তু ছাত্ৰ ছাত্ৰীসকলক এই মোবাইল এডিকশ্যনৰ পৰা মুক্ত কৰিব পৰা নাই। গতিকে আমি প্ৰশ্ন এইটোৱে কৰিম যে আমাৰ যদি মাতৃসকলে, পিতৃসকলে যদি সঁচাকৈ ছাত্ৰ ছাত্ৰীৰ মংগল চিন্তা কৰে, তেতিয়াহ'লে তেখেতসকলে এই সন্দৰ্ভত কিয় ব্যৱস্থা নলয়। এইটো লক্ষ্য কৰা হৈছে যে যিসকল কৰ্মৰত মাতৃ, যিসকল কৰ্মৰত পিতৃ, তেখেতসকলে আনকি নিজৰ কামৰ পৰা কিছু অজুহাত দেখুৱাই যাতে কামৰ পৰা মুক্তি পাব পাৰে, তাৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীক কিছু সময়ৰ কাৰণে মোবাইল ফোনটো দিও এটা অব্যাহতি বিচাৰে। যাৰ ফলত আপোনালোকে চিন্তা কৰিব যে কম বয়সীয়া যিটো চাইল্ডহুড পিৰিয়ড, শৈশৱকাল, এই শৈশৱকালত ছাত্ৰ ছাত্ৰীসকলে সদায় অন্যক অনুসৰণ কৰে। মাক পিতৃক, শিক্ষক বা সদায় ঘৰখনত চলি থকা ব্যক্তিসকলে কি ধৰণে কথা কয়, কেনেকৈ মোবাইল চায়, কেনেকৈ মোবাইলত গেম খেলে, এইবিলাক লক্ষ্য কৰে। গতিকে তাৰ কাৰণে আমি দুই এটা আপোনালোকৰ মাজত সৰু সুৰা দিহা পৰামৰ্শ নিশ্চয় দিম। ইয়াৰ কাৰণে প্ৰত্যেক পিতৃ মাতৃয়ে অন্তত এই 1.5-2 ঘণ্টা যে তেওঁৰ ল'ৰা বা ছোৱালীজনীয়ে কটায়, এইটো নিৰাময় কৰাৰ কাৰণে খুব কৌশলগতভাৱে কম সময়ৰ কাৰণে মোবাইল ফোনটো তেওঁলোকৰ হাতত এৰি দিব লাগে, যাতে ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়েও বেয়া নাপায়, খং নকৰে। তেওঁলোকক মাৰধৰ কৰি বা মোবাইলটো জোৰকৈ কাঢ়ি আনিলে তেওঁলোক নিশ্চয় খঙাল হ'ব, জেদি হ'ব, আৰু সেইটোৱে তেওঁলোকক এই মোবাইল চোৱাৰ পৰা বিৰত নাৰাখে। গতিকে আমি তেওঁলোকক যি সময়খিনিত তেওঁলোকে মোবাইল চাব বিচাৰে, সেই সময়খিনিত কিছুমান খেল জগতৰ মোবাইল
যিবিলাক আহি থাকে বা দেশৰ খবৰ কমকৈ যিবিলাক আহি থাকে, শিক্ষামূলক যিবিলাক মোবাইলত বাতৰি আহি থাকে, সেইবিলাক আমি 1.5-2 ঘণ্টাৰ ঠাইত কমাই আনি আমি 15 মিনিট বা 20 মিনিট সময় প্ৰতিদিনে তেওঁলোকক চাব দিব লাগে। কাৰণ এখন ঘৰত যদি প্ৰত্যেকজন মানুহে ৰাতিপুৱা উঠাৰ পৰা মোবাইল চোৱা ছাত্ৰ ছাত্ৰীয়ে দেখি থাকে, মোবাইল ফোন কেনেকৈ ৰিচিভ কৰিব লাগে, কেনেকৈ কল কৰিব লাগে দেখি থাকে, শিকি থাকে, তেতিয়াহ'লে তেওঁলোকৰ আসক্তিটো বাঢ়ি যায়। কিন্তু আমি এইটো ক'ব খোজা নাই যে মোবাইল ফোন ছাত্ৰ ছাত্ৰী ল'ব নালাগে বা এইটো বেয়া। ইয়াৰ কিছুমান ভাল দিশ আছে। এই ভাল দিশৰ ফালে কেনেকৈ তেওঁলোকক অনুধাৱন কৰিব পৰা যায়, সেই অনুধাৱনটোহে আমি শিকাব লাগে। আনহাতে মোবাইল ফোনত যিটো গেম খেলে, যিবিলাক সস্তীয় কিছুমান খুহুতীয়া কথা, কিছুমান একেবাৰে অশ্লীল ভিডিঅ' আহি থাকে, সেইবিলাক যাতে ছাত্ৰ ছাত্ৰীয়ে চাব নোৱাৰে, সেই 10-20 মিনিট সময়ত অভিভাৱকে বা মাকে তত্ত্বাৱধান ল'ব লাগিব, যাতে শিক্ষামূলক যিবোৰ ভিডিঅ' সেইবিলাকহে যেন চাব পাৰে। তাৰোপৰি মোবাইল ফোনৰ প্ৰতি থকা যিটো আসক্তি, এই আসক্তিটো কমোৱাৰ কাৰণে তেওঁলোকক আন কিছুমান খেলাৰ প্ৰতি আকৃষ্ট কৰাই, মনটো ডাইভাৰ্ট কৰাইও আমি তেওঁলোকক মোবাইল ফোনৰ প্ৰতি আগ্ৰহটো কমাই দিব পাৰোঁ। যেনে তেওঁলোকে খুব মোবাইল ফোন চালে, তেওঁলোকে অন্য কিছুমান ভালপোৱা কথা কৈ তেওঁলোকক মৰমৰ চলেৰে হয়তো আমি এখন বাগানত গৈ অলপ সময়ৰ কাৰণে ফুলৰ বাগান চালোঁ, বা এটা নামঘৰত গৈ তাৰে অকণমান কিবা কথা চালোঁ, বা এখন ডাঙৰ কিতাপ পঢ়ি তাতে কি এজন ডাঙৰ মহাপুৰুষ আছে তাৰে কথা অকণমান শুনালোঁ, এনেকৈ তেওঁলোকৰ মনটো ডাইভাৰ্ট কৰিব পৰা যায়। গতিকে মোবাইল ফোনটো প্ৰথমতে বন্ধ কৰাৰ আগতে মাক দেউতাক আৰু ঘৰৰ অন্যান্য পৰিয়ালসকলেও অতি সংযত হ'ব লাগিব, যাতে ছাত্ৰ ছাত্ৰীয়ে প্ৰতি মুহূৰ্ততে নেদেখে যে তেওঁলোকৰ অন্য মানুহবিলাকে অনবৰত মোবাইলতেই ব্যস্ত হৈ আছে, গতিকে আমিনো কিয় নাথাকোঁ। আৰু এইটোৰ কাৰণে কি হয়, মোবাইলৰ প্ৰতি যেতিয়া আসক্তি বেছি হয়, তেতিয়া কি হয়, মোবাইলৰ এই সস্তীয় কথা বতৰাবোৰ আহি ছাত্ৰ ছাত্ৰীৰ মাজত সোমাই যায়। সস্তীয় বা অশ্লীল ভিডিঅ'বিলাকে তেওঁলোকৰ মনত হয়তো বেয়া ভাৱৰ সৃষ্টি কৰি দিব পাৰে, তেওঁলোকৰ সময় নষ্ট কৰিব পাৰে। সময় নষ্ট কৰিলে তেওঁলোকৰ পঢ়া পাতিত যথেষ্ট বিঘিনি হ'ব। আৰু এনেকুৱা কাম হ'ব পাৰে যে অতিমাত্ৰা মোবাইল ফোন চোৱাৰ পৰা তেওঁলোকৰ মানসিক বিকাৰগ্ৰস্তও কিছুমান ৰোগীৰ হয়তো সৃষ্টি হ'ব পাৰে। কাৰণ অনবৰত তেওঁলোকে যিবিলাক কথা চাই থাকিব, সেই কথাবিলাক তেওঁলোকৰ কম বয়সত হয়তো বুজি নাপাব, হজম নহ'ব, গতিকে চিধা অন্তৰত সোমাই ল'ব যে এইটোকেই কৰিব ভাল। গতিকে এইটোৰ পৰা আমাৰ অভিভাৱক পিতৃ মাতৃসকলক আমি অনুৰোধ ৰাখিম যাতে মোবাইল ফোনৰ যিটো আসক্তি এইটো কমাই দিয়ে আৰু ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষাৰ বাবে আমাৰ অগ্ৰসৰ হৈ যায়। গতিকে আজিৰ ভিডিঅ'টোত আমি চমুকৈ অকণমান আপোনালোকক দিয়া পৰামৰ্শ দিলোঁ। যদি আপোনালোকৰ সন্তুষ্ট হৈছে, আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।